শংকৰ আজানৰ দেশত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গৈছে তিতাবৰত। আৰু যিটো সময়ত একাংশই হিন্দু মুছলমানৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছে বা বিভেদ শক্তি সোমাই পৰিছে, আৰু সেইটো সময়তে কিন্তু সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ তিতাবৰ বৰয়া ঠেঙাল বৰনামঘৰত। আৰু তিতাবৰ বৰয়া ঠেঙাল বৰনামঘৰত 16 তাৰিখৰ পৰা যিহেতু অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ, আৰু এই অবিৰত ভাগৱত পাঠৰ বৰয়া মুছলমান সমাজৰ ৰাইজ আহি ইয়াত অংশগ্ৰহণ কৰিছে। আমি প্ৰথমতে পৰিৱেশ দেখাইছোঁ, এইদৰে এতিয়া আমি সৈতে যদি আগুৱাই অহা দেখাইছোঁ, এইদৰে এতিয়া বৰয়া ইছলাম ধৰ্মাৱলম্বী লোকসকল এই নামঘৰত আহি উপস্থিত হৈছে। যিহেতু পবিত্ৰ ৰমজান মাহ চলি আছে, ৰমজান মাহ তেওঁলোকে তাৰাবি নামাজ পঢ়াৰ পাছত তেওঁলোকে বৰনামঘৰত যিহেতু এই অবিৰত ভাগৱত পাঠ চলি আছে, ভাগৱত পাঠতো তেওঁলোকে আহি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যিটো সময়ত একাংশই হিন্দু মুছলমানৰ মাজত বিভেদ আনিব চেষ্টা কৰে, একাংশই কিন্তু হিন্দু মাজত ঘৃণাৰ ভাৱ বিয়পাবলৈ চেষ্টা কৰে, সেইটো সময়তে কিন্তু শংকৰ আজানৰ দেশত কিন্তু সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি ইয়াৰ লোকসকল আছে, আই মাতৃসকল আছে, এই মুহূৰ্তত মুছলমান সমাজৰ লোকসকল আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যিটো সময়ত কিন্তু একাংশ শক্তিয়ে কিন্তু হিন্দু মুছলমানৰ বিভেদ আনিব চেষ্টা কৰে, সামাজিক বিষয়বস্তু বিয়পাবলৈ চেষ্টা কৰে, সেইটো সময়তে কিন্তু সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন আপোনালোকে দাঙি ধৰিছে। এইফালে ৰমজান মাহ চলি আছে, এইফালে অবিৰত ভাগৱত চলি আছে, আপোনালোকে মছজিদলৈ গৈছে, লগতে এই অবিৰত ভাগৱত পাঠত আহি আপোনালোকে অংশগ্ৰহণ কৰিছে, কি ক'ব? চাওক, এখন প্ৰথম কথা হৈ গ'ল শংকৰ আজানৰ দেশ, আৰু ইয়াত আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই। কাৰণ শংকৰদেৱ আৰু আজান ফকীৰে কৈ থৈ গৈছে যে ইয়াত শংকৰ আজানৰ দেশ বুলি আমি যেতিয়া গম পাওঁৱেই, কৈছেই, গতিকে ইয়াত আৰু হিন্দু মুছলিমৰ বুলি ৰাজনীতি বুলি কথা নাই। আৰু কোনোবাই ৰাজনীতি কৰিছে, কি কৰিছে, সেইটো তেওঁলোকৰ কথা। গতিকে আমি ৰাজনীতি কৰা নাই, আমি ৰাজনীতি নকৰোঁ। আৰু মই এটাই কথা ক'ব বিচাৰিছোঁ, এতিয়া ৰমজান মাহৰ তাৰাবি চলি আছে, আমি তাৰাবিৰ পাছতে আহিছোঁ, ইয়াত ভাগৱত পাঠ চলি আছে, আৰু ইয়াত যিখিনি মানুহ আছে আমাৰ নিজৰ একেখন গাঁৱৰে হয়, আৰু ইয়াত মানুহ যিখিনি আছে আমি ককাই ভাই হয় আমি। গতিকে আমাৰ দুখ বিপদত তেওঁলোক যায়, তেওঁলোকৰ দুখ বিপদত আমি আহোঁ। গতিকে আমি যদি এনেকৈ চলি থাকোঁ, সদায় চলিব লাগিব আৰু সদায় চলি থাকিম। আৰু সেইটোৱে মই অসমবাসী ৰাইজক আহ্বান কৰোঁ, জনাওঁ যে আমাৰ ফালৰ পৰা যে আমি শংকৰ আজান দেশত জন্মগ্ৰহণ কৰিছোঁ, আৰু সদায় যি শংকৰদেৱ আৰু আজানবীৰৰ যিখিনি আদৰ্শ আছিলে আমি সদায় সেইখিনি মানি চলিম, আৰু আমি এনেকৈ ধৰণে চলি থাকিম। একাংশ শক্তিয়ে হিন্দু মুছলমানৰ বিভেদ আনিব চেষ্টা কৰে, তেওঁলোকক কি বাৰ্তা দিব? চাওক, কোনোবাই কৰিছে কৰিবলৈ দিয়ক, কোনোবাই কৰিছে কৰিবলৈ দিয়ক। এটা কথা মই আপোনাক চেনেলৰ মাজতে কওঁ যে অসমত আজিলৈকে হিন্দু মুছলিম লৈ পেলাই কোনো বিবাদ হোৱা নাইকিয়া, আৰু ভৱিষ্যতে নহয়ও। যিহেতু উঠি অহা প্ৰজন্ম গম পায় যে হিন্দু মুছলিম বুলি কোনো কথা নাই, চব একে আমি মানুহ হয়, ঈশ্বৰে আল্লাহ তেৰে নাম হয়। গতিকে আমি এখন শংকৰ আজান দেশত জন্মগ্ৰহণ কৰিছোঁ, আৰু ইয়াতে কোনোবাই কিবা কৰিছে তেওঁলোকৰ এইটো নিজৰ ষ্টাইল হয়, আৰু আমি যিটো কৰিছোঁ আমাৰ এইটো নিজৰ ষ্টাইল হয়। আৰু মই মোৰ ফালৰ পৰা এইটোৱে ক'ব কৰোঁ যে আমি সদায় মিলা প্ৰীতিৰে থাকিম, আৰু মিলা প্ৰীতি যিটো মানে এক হৈ থকাটো, সেইটো মই অসমবাসী ৰাইজক জনাবলৈ আহ্বান জনাওঁ। আমি সদায় একেলগ থাকিম আৰু একেলগে থাকিম। কোনো হিন্দু মুছলিম বুলি কোনোবাই ৰাজনীতি কৰিছে তেওঁলোকৰ জেগাত কৰিব পাৰে, এইটো আমাৰ কোনো আপত্তি নাই। নিশ্চয়ভাৱে ক'ব লাগিব যে হাতাম পৰীক্ষা, যি ঐক্য, যি হাতাম পৰীক্ষা, যি শান্তি, যাৰ একতা এনাজৰীডাল, এই একতা এনাজৰী কটকটি প্ৰয়াসে তেওঁলোকে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু যথেষ্ট সংখ্যক লোক আছে এই মুহূৰ্তত ঠেঙাল বৰনামঘৰৰ বিষয়ববীয়া আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ 16 তাৰিখৰ পৰা যিটো অবিৰত ভাগৱত পাঠ চলি আছে, আৰু এই ভাগৱত পাঠ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি উপস্থিত আছে, কি ক'ব, অনুভৱটো কেনেকুৱা? হয়, তেখেতসকল যেতিয়া আমাৰ অনুষ্ঠান ভাগিলে আহিছে, আমি তেখেতসকলক অন্তৰৰ পৰা উষ্ম আদৰণি জনাইছোঁ। কাৰণ এই শংকৰ আজান দেশত আমাৰ যিটো সকলো জাতি জনগোষ্ঠীৰ সম্প্ৰীতি, এই সম্প্ৰীতিয়ে গোটেই অসমত এটা বাৰ্তা দিব, যাতে আমি সকলো জাতি জনগোষ্ঠী হিন্দু মুছলিম ককাই ভাই নিচিনাকৈ আমি জীয়াই থাকিব লাগিব, আৰু অহা নৱপ্ৰজন্মই এই আদৰ্শৰে আগবাঢ়ি গৈ জাতিটো গঠন কৰিব। আৰু সকলো জাতি জনগোষ্ঠী মিলি আমাৰ অসমৰ মহান জাতিটো গঠন হৈছে। হিন্দু মুছলিম সকলোৱে ইয়াত মিলি পেলাই আমাৰ অসমীয়া জাতি গঠন হৈছে। গতিকে অসমীয়া জাতি গঠনত সকলোৰে আমাৰ সমান অধিকাৰ আছে। এই ক্ষেত্ৰত আমি সমাজক আহ্বান জনাইছোঁ যাতে হিন্দু মুছলিমৰ ভেদাভেদবিলাক নকৰে। শেষ হ'ব আপোনালোকৰ ভাগৱত পাঠ? আমাৰ অহা 23 মাৰ্চত শেষ হ'ব এই অনুষ্ঠান ভাগি। এতিয়া আমাৰ মুছলিম সমাজে, মুছলিম জামাতে এভাগি বাট চৰা আগবঢ়াইছে, গতিকে আমি ধন্যবাদ জনাইছোঁ। আমি অহা যেতিয়া ঈদত তেওঁলোকৰ ঈদ অনুষ্ঠিত হ'ব, আমি এখন তেখেতৰ ঈদৰ সন্মুখত গেট আমাৰ হিন্দু সমাজে দিম বুলিও আমি ভাবিছোঁ। গতিকে এয়া আমাৰ সমিতিৰ নিদৰ্শন নহয় জানো, সম্প্ৰীতিৰ নিদৰ্শনটো আমি অসমক দেখুৱাব বিচাৰিছোঁ। একাংশই বিষয়বস্তু বিয়পাবলৈ চেষ্টা কৰে, যিটো আমাৰ একাংশই হিন্দু মুছলমানৰ মাজত ভাগ কৰিবলৈ চেষ্টা কৰে, তেনে সময়ত সেই বিভেদকামী শক্তিবিলাকক কি ক'ব বিচাৰে? হয়, সেই অপশক্তিবিলাকক আমি আহ্বান জনাইছোঁ
যাতে আমাৰ জাতিৰ মাজত জাতি ভাঙিবলৈ তেওঁলোকে চেষ্টা নকৰে। তেখেতসকলক এইটো মই আহ্বান জনাইছোঁ। হয়, নিশ্চয়ভাৱে ক'বলৈ এয়া কিন্তু এক অপূৰ্ব নিদৰ্শন নহয়, এইটো এক বিৰল নিদৰ্শন বুলি ক'লেও কিন্তু ভুল কোৱা নহ'ব। আৰু যি ভাগৱত পাঠ চলি আছে, ভাগৱত পাঠৰ যি নামঘৰৰ ওচৰতে যি বাটচৰা আছে, এই বাটচৰা ইছলাম ধৰ্মী লোকসকলে আগবাঢ়িছে। আৰু ঠিক তেনেদৰে ৰমজান মাহৰ পিছত যি ঈদ আহিব, ঈদত কিন্তু হিন্দু ধৰ্মাৱলম্বী লোকসকলেও কিন্তু এখন তোৰণ মছজিদৰ সন্মুখত এখন তোৰণ দিম বুলি আমাৰ আগত মন্তব্য প্ৰকাশ। আৰু এইদৰে এতিয়া সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে তিতাবৰ বৰয়াৰ ৰাইজে।